ৰাজ্যখনত ক্ৰমাৎ বৃদ্ধি পোৱা নাৰীজনিত অপৰাধ ৰোধৰ বাবে অসম চৰকাৰে গঠন কৰিছে এক নতুন মহিলা ব্ৰিগেড। এই মহিলা ব্ৰিগেডে নাৰীৰ সুৰক্ষাজনিত বিষয়ত কাম কৰিব। কমাণ্ডোৰ প্ৰশিক্ষণেৰে বিশেষভাৱে প্ৰশিক্ষিত বীৰাংগনা নামৰ মহিলা আৰক্ষী গোটটোক শুকুৰবাৰে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আনুষ্ঠানিকভাৱে অসম আৰক্ষীৰ অন্তৰ্ভুক্ত কৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত মহিলা আৰক্ষীৰ গোটটোৱে বিভিন্ন কলা কৌশল প্ৰদৰ্শন কৰে। অসম আৰক্ষীৰ শীৰ্ষ সূত্ৰৰ মতে প্ৰথম অৱস্থাত বীৰাংগনাক নিয়োজিত কৰা হ'ব গুৱাহাটী মহানগৰীত নাৰীৰ সুৰক্ষাজনিত বিষয়ত। একেটা অনুষ্ঠানতে অসম আৰক্ষী পৰিবাৰ কল্যাণ সন্থাই আয়োজন কৰা অসম পুলিচ আইডলৰ চূড়ান্ত প্ৰতিযোগিতাখনিও অনুষ্ঠিত হয়। ৰাজ্যৰ প্ৰতিটো পুলিচ ৰেঞ্জত অনুষ্ঠিত হোৱা প্ৰাথমিক ৰাউণ্ডত অংশগ্ৰহণকাৰী 200 গৰাকীৰ মাজৰ পৰা চূড়ান্ত প্ৰতিযোগিতাৰ বাবে 6 গৰাকী প্ৰতিযোগীক বাছনি কৰা হয়। কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।